মামা সোনকালে বিচাৰি দিয়ক। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আচলতে এই ভিডিঅ'টো মই বনাইছোঁ আপোনালোকৰ পৰা সহায় বিচাৰি, আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী প্ৰধান সঞ্চালক DGP GP সিং ডাঙৰীয়াদেৱকো সহায় বিচাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে আমাৰ ঘৰৰ ওচৰৰে এজন দাদা, সিহঁতৰ ঘৰৰ লগত এটি কাণ্ড হৈছে। আচলতে আপোনালোকে দেখিবলৈ পাইছে, তো এজন দাদা আৰু লগতে এই কণমানি তিনিটি। আচলতে এই দাদাজন মানে যোনগৰাকী পত্নী, আজি কিমান দিন হ'ল সেই আপোনাৰ মানুহগৰাকী মানে সন্ধানী নোহোৱা? এসপ্তাহ হৈছে আজি এক সপ্তাহ হৈছে দাদা ভগৰ যোনগৰাকী পত্নী আচলতে ক'লৈ গৈছে, কি হ'ল মানে একো নাজানে, সন্ধানহীন হৈছে। আৰু সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যেন হিমন্ত বিশ্ব শৰ্মা, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মামা, আৰু লগতে DGP GP সিং যি আৰক্ষী সঞ্চালক, তো আচলতে এই পৰিয়ালটিৰ লগত এনেকুৱা এটি কাণ্ড হৈছে। তো দাদাই নিজ মুখে ক'ব আচলতে কি হৈছে। আচলতে আপোনালোকে দেখিবলৈ পাইছে এই কণমানিটিলৈ মন কৰকচোন আগতীয়াকৈ। তো এই কণমানিটি স্বাস্থ্যটো বৰ এটা ভাল হৈ থকা নাই, অসুখ হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে মুখখন অকণমান ফুলি গৈছে, আৰু লগতে এই কণমানিটিলৈ চাওক, আৰু লগতে এই ভণ্টিজনীলৈ চাওকচোন। আচলতে এই পৰিয়ালটিৰ যোনগৰাকী এই ল'ৰা তিনিটিৰ মাতৃ, আৰু লগতে এই দাদাজনৰ যোনগৰাকী পত্নী, আজি এসপ্তাহ দিন হ'ল ঘৰত নাই। আচলতে ক'লৈ গ'ল, মানে কোনোবাই লৈ গৈছে নে কি একো নাজানে। আচলতে প্ৰকৃততে কাণ্ডটো কি হৈছিল, তো এই দাদাজনৰ পৰা মানে জানিব বিচাৰিছোঁ। তো আপুনি কৈ দিয়কচোন মেইন প্ৰকৃত কাৰণটো কি হৈছিল বাৰু? কিবা ইউক্ৰেইনৰ পৰা কিবা এইটো কিবা পাৰ্চেল এটা আহিছিলে, পাৰ্চেলটোৰ পৰা মানে পঠাইছোঁ বুলি কৈ পিনি 11,000 পইচা 16,000 পইচা লাগিব ক'লে। 16,000 ভিতৰত মানে 11,000 পইচা দি দিলে। দিয়াৰ পিছত আৰু 6,000 লাগিব বুলি ক'লে, আৰু 6,000 নহয় 5,000 লাগিব বুলি ক'লে। 5,000 মই ক'লোঁ বন্ধ কৰি দিয়ে, এইটো কোনো নহয়, হেৰি নহয়, ভুৱা হয় এইটো। মানে বুজি নাপায় মানে সিহঁতে মানে আকৌ ভামুকি দিয়ে বেলেগ মোবাইলৰ পৰা, যে পইচা নিদিলে পুলিচলৈ যাব, আমুকলৈ যাব, ধৰি আনিব, এনেকৈ কোৱাত মানে তাৰ পৰা মই নাছিলোঁ ঘৰত, নথকা অৱস্থাত তাই ওলাই গুচি গ'ল। আৰু কি মানে গোটেই ডিটেইলছ মানে কাহিনীটো কি হ'ল, গোটেইটো সম্পূৰ্ণ কৈ দিয়ক কাহিনীটো। তাৰপৰা আপোনাৰ বিচাৰি মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ছোৱালীক সুধিলোঁ মাক ক'লৈ গ'ল, বোলে নাই, বোলে মামাৰ ঘৰলৈ গ'ল। মামাৰ ঘৰলৈ যাওঁতে মই মামাৰ ঘৰলৈ ফোন ক'লোঁ, পাপা নাই অহা, মামাক বোলে ফোন কৰ। তাৰপৰা মামাৰ ঘৰলৈ মালৈ ফোন কৰিছে বেলেগ মোবাইলৰ পৰা। ফোন কৰাৰ পিছত মাকে কৈছে, মানুহগৰাকীয়ে কৈছে বোলে নহয়, মই মামাৰ ঘৰত নাই, বেলেগ মানুহৰ ঘৰত আছোঁ। কিন্তু মামা ল'ৰাটো মাত আৰু মামা মাত মই শুনি আছোঁ। মই ওচৰত কাষৰতে আছিলোঁ, ছোৱালী কাষৰতে থকা অৱস্থাত তাৰ পৰা আপোনাৰ সিহঁতৰ ঘৰৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত মাহীয়েকৰ ঘৰত থাকিলে। মাহীয়েকৰ ঘৰত থাকি আকৌ ঘূৰি আহিলে। ঘূৰি অহাৰ অৱস্থাত নগাবাটে দি ঘূৰি আহি পিনি হেমকাই ঘৰত সোমাইছে। হেমকাই ঘৰত সোমাই পিনি ঘৰলৈ যাওঁ বুলি কৈ এইফালে ক'ৰবাৰ নেঘেৰি বিলৰ ছোৱালী মানুহ এজনী ঘৰত, ভনী বুলি কয়, সিহঁতৰ ঘৰত থাকিলে এদিন। থকা অৱস্থাত মই টৰানি হৈ মানে গোটেই বিচাৰি নগাবাটে দি বিচাৰি সোণাল গাঁৱেদি আহিলোঁ। সোণাল গাঁৱৰ সিহঁতৰ ৰিলেশ্যনৰ বায়েক এজনী আছে, সিহঁতৰ ঘৰত পানী দুনি খাই মেলি ওলাই আহোঁতে, তাৰপিছত ওলাই যাওঁগৈ বুলি কৈ ওলাই আহোঁতে গাড়ী এখনত উঠি যোৱা দেখোঁতে চিঞৰি ৰাখি নমাই পিনি একেলগে আহি থাকোঁতে গোটেই কাগজ পত্ৰ মোবাইল চোবাইল কাঢ়ি ল'লোঁ। লৈ পিনি ভৰি বিষাইছে বুলি কৈ চাইকেলখন দিয়ক, ভৰি বিষাইছে বোলে। মই বোলো ক'লৈ যাব, ঘৰৰ মানুহ ঘৰলৈ যাব। তাৰ ঘৰলৈ যাব বুলি কৈ চাইকেলখন দি পঠিয়াত মানে ঘৰলৈ নাহি এই গাড়ী প্ৰতি সিহঁতৰ মানে বায়েকৰ জীয়েক এজনী মানে আছে, সেই জীয়েকৰ ঘৰলৈ
গ'ল গৈ পিনি সেই জীয়েকৰ ঘৰৰ কিবা সেই বোৱাৰী যি ঘৰলৈ গৈছিলে সেই মানুহ ঘৰে মানে কিবা গাড়ীপতি স্কুলখনৰ পুনৰ মানুহঘৰৰ মানুহগৰাকীয়ে ঘৰত সোমালোঁ। সেই মানুহগৰাকীয়ে দিলে হেৰি বোলো ফোন চোন কৰিছিলে নি এবাৰ বোলে আপুনিয়ে ফোন কৰিছিলে, তাৰপৰা আপোনালোকে ফোন কৰিছিলে বোলে। মই বোলো দিয়কচোন নাম্বাৰটো আছে নেকি, তাৰ নাম্বাৰটো দিলে মোক। নাম্বাৰটো ওলাই পেলাই ইয়াত ডায়েল কৰি দিছোঁ, ওলাই পৰিছে চিচু। এতিয়া মই তাতকৈ নাজানো, তাৰপৰা মানুহ আজিলৈকে নাই। তো আপোনালোকেতো দাদাজনৰ মুখৰ পৰাই প্ৰকৃত কাণ্ডটো সম্পূৰ্ণ কাণ্ডটো আপোনালোকে শুনিলে। তো মই স্ক্ৰীণত লগাই থৈ দিয়া আছে এই বাইদেউগৰাকীয়ে এই দাদাজনৰ এগৰাকী পত্নী হয়। এই বাইদেউগৰাকীয়ে সন্ধানহীন হৈছে আৰু লগতে কণ্টেক্ট নাম্বাৰটো দি থৈ দিয়া আছে। তো মই অনুৰোধ কৰিছোঁ সমূহ অসমবাসী ৰাইজক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে DGP GP সিং আৰক্ষী সঞ্চালক প্ৰধান ছাৰক মই অনুৰোধ কৰিছোঁ যাতে এই পৰিয়ালটিৰ লগত যোনটো কাণ্ড হৈছে এই কাণ্ডটোৰ পৰা যাতে উদ্ধাৰ হ'ব লাগে। আৰু অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ, এনেকুৱা বহুতো লোক আছে যি কাৰোবাৰ কিবা যদি অসুবিধা হয়, কাৰোবাৰ যদি কিবা সমস্যা হয় তো আপোনালোকে সহায় কৰে। এনেকুৱা বহুতো ভাল লোক আছে, কিন্তু এই পৰিয়ালটোকো আপোনালোকে উদ্ধাৰ কৰি দিয়ক যাতে এই পৰিয়ালটি যোনগৰাকী এই দাদাজনৰ পত্নী আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে তিনিওটা সন্তান আছে। আচলতে এই সন্তান তিনিটি এতিয়া পঢ়াৰ সময়। আচলতে মাকৰ যদি এনেকুৱা কাণ্ড হৈ থাকে, যদি কোনোবাই লৈ গৈছে এইটো সন্ধানহীন হৈছে, যদি এনেকুৱা হৈ থাকে তো পঢ়া শুনা একেবাৰে বৰবাদ হৈ যাব। যিহেতুকে এই শাসনাধীন চৰকাৰখনে কৈ থাকে বেটী পঢ়াও বেটী বচাও এনেকৈ কৈ থাকে, কিন্তু আচলতে হৈ আছে কি তো এই কণমানি ভণ্টিজনীলৈ আপোনালোকে মন কৰক আৰু লগতে এই কণমানি ল'ৰাটোলৈ মন কৰক আৰু লগতে এই কণমানি ল'ৰাটোলৈ মন কৰক। আচলতে নিজৰ মাতৃ নহ'লে মানে কিমান দুখৰ কথা আপোনালোকে জানে, মানে নিজ মাতৃ অবিহনে সন্তান কিমান মানে আধৰুৱা আপোনালোকে জানে। তো সেইকাৰণে মই সমূহ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, কণ্টেক্ট নাম্বাৰ ওলাই আছে আৰু লগতে বাইদেউগৰাকী ফটোখনো আপোনালোকে দেখিছে। যদি এই বাইদেউগৰাকীক যদি আপোনালোকে যদি ক'ৰবাত দেখে আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব, এই দাদাজনৰ লগত কথা পাতিব পাৰিব। আপোনালোকে কথা পাতি আপোনালোকে জনাই দিব যেন এই বাইদেউগৰাকীক দেখিছোঁ, তো আপোনালোকে জনাই দিব। আৰু লগতে অসমবাসী সমূহ ৰাইজক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৈছোঁ। আৰু লগতে কোনোবা ব্যক্তিয়ে এই পৰিয়ালটিক মানে যোনেই নহওক আপোনালোকে সহায় কৰিব বুলি মই অনুৰোধ কৰিলোঁ। তো শেষত মই কণমানিকেইটাৰ পৰা সুধিব বিচাৰিছোঁ, তো মাক মানে তোমালোকে কি বুলি অনুৰোধ কৰিবা, যেন মানে ক'ৰবাত যদি আছে এই ভিডিঅ'টো দেখিব পাৰেতো, নহ'লে তোমালোকে কি অনুৰোধ কৰিবা? যে সোনকালে ঘৰ আহক, এইটো মোৰ অনুৰোধ। ভাইটি তুমি মাক কি কয় বিচৰানে? মুখে তো মাক মানে ধৰি লওক এতিয়া ক'ৰবাত যদি মা আছেগৈ হয় নাই, এই ভিডিঅ'টো এতিয়া তোমাক যদি দেখে হয় নাই, তুমি এতিয়া মাক কি বুলি ক'বা? মাক মানে অহাটো বিচৰা নাই তুমি? তো আপোনালোকেতো শুনিলে একদম বহুত দুখ লগা। তো আপোনালোকে চাওকচোন বা এই কণমানি তিনিটি আৰু লগতে এই দাদাজন আচলতে মানে এই কণমানি এতিয়া দায়িত্ব ধৰি লওক এতিয়া মাকৈ থাকে নহয়নে বাৰু? আপোনালোকেতো জানে ধৰি লওক মানে যোনজন এই দাদাজনৰ কথা, এই দাদাজন হ'ল মানে ইনকম কৰিবলৈ ঘৰৰ পৰা ওলাই যাব লাগিব। তো এতিয়া যোনটো অৱস্থা হৈছে মাকগৰাকীৰ লগত নাই, এই দাদাজন এতিয়া অকলশৰীয়া হৈ পৰিছে। যদি এই দাদাজন যদি কৰ্মসূত্ৰে ক'ৰবাত ওলাই যায় এই ল'ৰা তিনিটি কাৰ লগত থাকিব? তো আপোনালোকে কথাটো নিজে ভাবি চাওকচোন। সেইকাৰণে সমূহ অসমবাসী ৰাইজক সহায় বিচাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যিমান পাৰে সহায় কৰক আৰু লগতে দাদাজনক অনুৰোধ কৰিছোঁ যেন যিহেতুকে মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছোঁৱে, তো যোনসকল অসমবাসী ৰাইজেতো সহায় কৰিবই। লগতে আপুনি এটা কাম কৰিব, গম পাইছে নাই, এই থানাত মানে জনোৱা ব্যৱস্থাটো কৰিব। যিহেতুকে আৰক্ষী প্ৰশাসন আছে, তো আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা লয় মানে আৰক্ষী প্ৰশাসনেতো কৰিব। তো আপুনি আৰক্ষী মানে কাক চাবিব, গম পাইছে নাই? অঁ তো এইখিনিয়ে ক'লোঁ আজিৰ ভিডিঅ'টো। ধৰি লওক দাদা সেইটো ওলালেহি, তো মোৰ একদম বহুত মনটো বেয়া লাগিছে। আচলতে যোনটো এটা মানে বাইদেউগৰাকীৰ লগত মানে এই দাদাজনৰ পত্নীগৰাকীৰ লগত এটা স্কেম হ'ল। আচলতে এনেকুৱা ফ্ৰড চলি থাকে, তো আপোনালোককো সাৱধান কৰি দিছোঁ। মানে কিছুমান এনেকুৱাই প্ৰলোভন দিয়ে দেই, এইবিলাকৰ ফোন কল বা মেছেজ আমালৈও আহি থাকে, কিন্তু আমি জানো। আপোনালোককো সাৱধান কৰি দিছোঁ, কোনোবাই যদি আপোনালোকক যদি ফোন কৰে বা আপোনালোকে কিবা এটা অফাৰ আছে যেন আপোনাক 10 লাখ টকা মানে আপুনি অফাৰ পাইছে, এনেকুৱা ধৰণৰ কিছুমান ফ্ৰড হৈ থাকে, ফোন আহি থাকে। কিন্তু তেনেকুৱা পাক চক্ৰত আপোনালোকে নপৰিব, এইবিলাক চব ফ্ৰড। কাৰণ কেলৈ আমাৰ যোনসকল গাঁৱৰ লোকসকল একেবাৰে সহজ সৰল। কাৰণ কেলৈ পইচা যদি লোভ দি দিয়া যায় নহয়,
পইচা মানে এইটো ধৰি লওক আমি লোভী হৈ যাওঁ তো সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ এইবিলাক চব ফ্ৰড হয় তো এনেকুৱা পাক চক্ৰত নপৰিব যিহেতুকে এই পৰিয়ালটিৰ লগত এনেকুৱা এটা কাণ্ড হৈ গৈছে উদাহৰণ ৰখি গৈছে তো আপোনালোককো মই সাৱধান কৰি দিছোঁ তো আপোনালোকক শেষত আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ যেন ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক কণ্টেক্ট নাম্বাৰ ওলাই আছে আৰু বাইদেউগৰাকীৰ ফটো স্ক্ৰীণত লগাই থৈ দিয়া আছে আপোনালোকে বাইদেউগৰাকীক যদি ক'ৰবাত দেখে নহয় কণ্টেক্ট নাম্বাৰটোত ফোন কৰি আপোনালোকে জনাই দিব আৰু লগতে এই পৰিয়ালটিক অলপ সহায় কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব তো নাম্বাৰটোত ফোন কৰিছে যোগাযোগ কৰিব দাদাৰ লগত ঠিক আছে তো শেষত কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ